আমাৰ ছাত্ৰ-ছাত্ৰীসকল মানসিক দক্ষতাৰ আৰু এটি ভিডিঅ' লৈ অহা হৈছে। এইবাৰ হ'ব তোমালোকৰ চতুৰ্থ ছবিটো কি হ'ব তোমালোকৰ সেইটো উলিয়াব লাগে। চতুৰ্থ ছবিটো তিনটাকে ছবি দিয়া আছে তোমালোকৰ আৰু কোৱেশ্চন মাৰ্ক দিয়া আছে। এনেকৈ কোৱেশ্চন মাৰ্ক দিয়া আছে। কোৱেশ্চন মাৰ্কত কি হ'ব নহ'ব তোমালোকক উলিয়াব লাগে। আচ্ছা আমি কেনেকৈ কৰিম আৰম্ভ কৰি দিওঁ। আমি আজিও তোমালোকৰ কোৱেশ্চন থাকিব। কোৱেশ্চনত যি আনসাৰ দিব পাৰিবা তাৰ কাৰণে গিফ্ট আছে। তোমালোকে আনসাৰ দিবলৈ চেষ্টা কৰিবা। হয়তো কোৱেশ্চনটো তোমালোকৰ মাজতো আহিব পাৰে, লাষ্টতো আহিব পাৰে, প্ৰথমতো আহিব পাৰে। গতিকে তোমালোকে গোটেই ভিডিঅ'টো চাই থাকিবা। এতিয়া কথা হ'ল কি তোমালোকৰ এই তোমালোকৰ 16 নম্বৰ কোৱেশ্চনটো এইবিলাক কিন্তু অলপ কমপ্লিকেটেড হয় দেই, ইমান সহজ নহয়। কোৱেশ্চন নম্বৰ 16টো তোমালোকক দিয়া হৈছে কি ফাৰ্ষ্ট দুটা সাৰ্কেল। মই তোমালোকক আচ্ছা দুটা সাৰ্কেল দিয়া হৈছে, এটা আৰু ভিতৰত আন এটা সাৰ্কেল, দুটা সাৰ্কেল দিয়া হৈছে। দুটা সাৰ্কেল দিয়াৰ পিছত তোমালোকৰ নেক্সট ছবিটোত তোমালোকক কলা কৰা হৈছে আৰু এটা দাগ দিয়া হৈছে। কি কৰা হৈছে ৰবা মই তোমালোকক ডাঙৰ কৰি দেখিছোঁ। ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা কি কৰিছে। ইয়াত এইখিনিতে তোমালোকৰ এইটো জায়গা সেন্টাৰটো তোমালোকৰ কলা কৰিছে, সেন্টাৰ কলা কৰিছে আৰু মাছ দি তোমালোকৰ এটা দাগ দিছে হয়নে। তাৰ পিছত তোমালোকৰ এই এংগেলটো চেঞ্জ কৰা নাই কিন্তু কলাটো আছে, কিন্তু দাগ কেইটা হৈ গৈছে দুটা হৈ গৈছে ইয়াত। তেনেহলে এতিয়া তোমালোকৰ এই নেক্সট ছবি যেটো হ'ব কোৱেশ্চন মাৰ্ক য'ত আছে সেইটো কেনেকা হ'ব, নিশ্চয়কৈ এইটো কি হ'ব লাগিব যেটো দুটা দাগ আছে। গতিকে ইয়াত হ'ব তোমালোকৰ তিনটা দাগ, তিনটা দাগ বিশিষ্ট কোন আছে এইটো হ'ব আমালোকৰ আনসাৰ। এইটো হৈ গ'ল। এতিয়া নেক্সট কোৱেশ্চনটো আমালোকৰ কৈছে এনেকুৱা। আচ্ছা ইয়াত তোমালোকে ডাঙৰকৈ নাচালে তোমালোকে ভালকৈ গম নাপাবা, সেইকাৰণে ডাঙৰ কৰি দিছোঁ। তাৰ পৰিৱৰ্তে মই এইটো চিকনা কৰি লৈছোঁ। আচ্ছা ৰবা প্ৰথম ছবিটো আমাৰ এনেকা চাইছা তোমালোকে, এইবিলাক তোমালোকৰ এনেকৈ এনেকৈ দাগ দিয়া আছে হয়নে। এইটো তাৰপিছত হ'ল কি তোমালোকৰ ই একে ছাটতে কি হ'ল এনেকৈ আহি গ'ল। এনেকৈ আহি গ'ল মানে এইটো আকৌ তোমালোকৰ ইফালে ঘূৰিলে, তেনেহ'লে এইটো কোনফালে গ'ল ইফালে গ'ল হয়নে। যোৱাৰ পাছত এইটো ছেমে থাকিল, কিন্তু এইবাৰ ঠিকে আছে চব কি আছে। ফাৰ্ষ্টতে তোমালোকৰ এনেকা আছিল, তাৰপিছত এনেকা হ'ল হয়নে এইটোত। এইবাৰ আকৌ এনেকা আছে, কেনেকা হ'ব নিশ্চয় আমাৰ এনেকা হ'ব লাগিব, এনেকা হ'ব। কিন্তু এইটো যাব ইয়াত আৰু এইটো আহিব ইয়াত। তেনেহ'লে তেনেকা ফিগাৰ কোনটো আছে আমি চাম এইবাৰ। তাৰ নেকি আমাৰ এই জায়গাটো আমাৰ ওপৰত থাকিব লাগিব আৰু এই জায়গাটো তলত থাকিব লাগিব হয়নে। আচ্ছা তেনেকা ছবি কোনটো আছে আমি লক্ষ্য কৰিছোঁ। ওপৰত থাকিব লাগিব তলত কিন্তু ডায়গনেলি। এইটো তোমালোকৰ অপশ্যন নম্বৰ 3টো চাইছা, এইটো তোমালোকৰ ৰাইট আনসাৰ। আচ্ছা এইখিনিতে তোমালোকৰ মই কৰিছোঁ কি তোমালোকৰ যেটো মই কোৱেশ্চন দিব খুজিছিলোঁ সেই কোৱেশ্চনটো অলপ দি লওঁ, তোমালোকে চাবা। মই শৰ্ট কৰি লৈছোঁ। যেটো কোৱেশ্চন দিয়াৰ কথা আছিল কোৱেশ্চনটো আগতে মই দি লৈছোঁ। তোমালোকে আনসাৰ দিব পাৰিলে তোমালোকৰ নিশ্চিত গিফ্ট থাকিব ইয়াত। নহয় ৰ'ব মই লৈছোঁ, বেলেগৰ পৰা মই ইম্পৰ্ট কৰি আনিম, তাৰপিছতহে তোমালোকক দি দিম বাৰু। ছবিটো ক'ত গ'ল, হয়তো এইটোৱে হ'ব যেন পাইছোঁ। য়েছ ৰাইট এইটো হয়। তোমালোকৰ কোৱেশ্চনটো হ'ব এইটো। যাবা মই ভালকৈ মুচি ফ্ৰেছ কৰি দিছোঁ। এইটো তোমালোকৰ এইটো ফাৰ্ষ্ট এনেকা আছে, তাৰপিছত এনেকা আছে, তাৰপিছত এনেকা কৰিছে। এই 4 নম্বৰ মানে ছবিটোত তোমালোকৰ কোনটো হ'ব এই 4টা অপশ্যনৰ পৰা তোমালোকক দিব লাগিব। তোমালোকৰ অপশ্যন ইয়াত আছে 1 নম্বৰ 2 নম্বৰ 3 আৰু 4। গতিকে 4টাৰ ভিতৰত কোনটো অপশ্যন হ'ব তোমালোকে কমেণ্টত জনাবা। যদি শুদ্ধ হয় নিশ্চয়কৈ তোমালোকে হেৰি পাবা নহয়, গিফ্ট পাবা। গতিকে তোমালোকে চেষ্টা কৰিবা।
আনসাৰটো দিবলৈ তোমালোকে চেষ্টা কৰিবা ওকে তেনেহ'লে মই এইটো ডিলিট কৰি দিছোঁ নেক্সট এতিয়া আমি আহিম ক'ত আমি আমাৰ অৰিজিনেল টপিক লৈ আমি আহিম আচ্ছা ৰবা এইখিনিতে মই এইটো ডিলিট কৰি দিছোঁ ডিলিট কৰি দিবৰ হ'লে আমি এইটো মাৰিব লাগিব দ্যাটছ গন এতিয়া আমি আহিলোঁ কুৱেশ্যন নম্বৰ 18 লৈকে ক'ত আহিলোঁ আমি 18ত এইটো আমাৰ কুৱেশ্যন এইটো কুৱেশ্যন ডিল কৰিবলৈ যাওঁতে ৰবা মই হেৰি কৰিছোঁ অলপ ডাঙৰকৈ লৈছোঁ ফেণ্টাষ্টিক এতিয়া তোমালোকে চাবা ইয়াত ত্ৰিভুজ আছে ত্ৰিভুজৰ ভিতৰত আকৌ ত্ৰিভুজ ওকে এয়া হ'ল ত্ৰিভুজ আমাৰ তাৰ ভিতৰত আৰু সৰু তিনিটা ত্ৰিভুজ আছে ইয়াত তাৰপিছত হৈ গ'ল তোমালোকৰ তিনিটা ত্ৰিভুজৰ পৰা তোমালোকৰ কেইটা হৈ গ'ল 6টা হৈ গ'ল আচ্ছা এতিয়া 6টা ত্ৰিভুজৰ পৰা কেইটা হ'ব লাগিব নিশ্চয় 9টা হ'ব যদি বাঢ়ি যায় চোৱা যাওকচোন 9টা ত্ৰিভুজ থকা আছেনে নাই আচ্ছা তেনেকুৱা তোমালোকৰ নাই যেন পোৱা গৈছে আচ্ছা ৰবা এইখিনিতে তোমালোকৰ এইটো বস্তু লক্ষ্য কৰিছে ইয়াত কেইটা এই 2 নম্বৰ অপশ্যনটো তোমালোকৰ কেইটা আছে 1 2 3 4 5 6 7 8 9টা আছে ইয়াত কেইটা আছে ইয়াত ৰবা অলপ ডাঙৰ কৰি লৈছোঁ ইয়াত 9টা চতুৰ্ভুজ আছে ত্ৰিভুজ আছে আৰু ইয়াত 6টা আছে ফাৰ্ষ্টতে 3টাৰ পিছত 6টাৰ পিছত কেইটা হ'ব লাগিব 9টা তোমালোকে আকৌ ভুলতো তোমালোকে এইটো নকৰিবা কাৰণ এই দুটা আমাৰ ত্ৰিভুজ নহয় এই দুটা হ'ল কি আমাৰ বৃত্ত হয় গতিকে আমাৰ অপশ্যন কোনটো ৰাইট হ'ব আমাৰ ৰাইট অপশ্যন হ'ব 2 নম্বৰটোৱে আচ্ছা এতিয়া নেক্সট কুৱেশ্যনলৈ আমি গুচি গৈছোঁ আচ্ছা নেক্সট কুৱেশ্যনটো এনেকা তোমালোকে লক্ষ্য কৰিব পাৰিছা যে সব ঠিকে ঠিকে সেম টু সেম হৈ আছে সববিলাক নহয় সেম টু সেম হোৱা নাই অলপ ক্ৰিটিকেল আছে ইয়াত তেনেহ'লে তোমালোকে কি কৰিব লাগিব তোমালোকে এইটো টানি তোমালোকে ইয়াত আনিছা মানে কি তোমালোকৰ 90 ডিগ্ৰীত ইয়াক ঘূৰোৱা হৈছে 90 ডিগ্ৰীত ঘূৰোৱাৰ কাৰণে এইটো এনেকা ছবি হৈছে গতিকে তাৰপিছত কি কৰা হৈছে তাক আকৌ ইয়াত টানি ইয়ালৈ অনা হৈছে তাৰপিছতহে এনেকা ছবি হৈছে তাৰ 90 ডিগ্ৰীত ঘূৰা হৈছে এইবাৰ আমি কৰিম কি ইয়াক নিশ্চয়কৈ ইয়াক টানি ইয়ালৈ লৈ যাম তাৰমানে কোনটো হ'ব তাৰমানে এইবাৰ আমাৰ এই কলা দাগটো ইয়াত হ'ব লাগিব ইয়াৰ পৰা আৰম্ভ হ'ব লাগিব কলা দাগ নাই কলা দাগ ইয়াৰ পৰা আৰম্ভ হোৱা আমাৰ ছবি কোনটো আছে চাওঁ আছেনে নাই আমাৰ কলা দাগ উল্টা ফালে ইয়াৰ পৰা আৰম্ভ হয় 2 নম্বৰ অপশ্যনটোতে আছে তোমালোকৰ নহ'ব 2 নম্বৰ অপশ্যনটো ইয়েছ এক্সাক্টলি এইটো 2 নম্বৰ অপশ্যনে হয় আমাৰ নাই তেনেহ'লে আমাৰ অপশ্যন কোনটো হ'ব 2 নম্বৰটোৱে ৰাইট চাবা অলপতে কিন্তু ভুল হৈ যায় এইবিলাক এইবাৰ আমি আহিছোঁ এইটোলৈ এইবিলাক অলপ সহজ যদিও কিন্তু অলপতে ভুল হৈ যায় এইটো কিন্তু সিধা আছে তোমালোকৰ তোমালোকে কৰিলা কি এইটো টানি ইয়াত আনিলা এনেকা হৈ যাব হয় নাই গতিকে এইটো টানি ইয়াত আনা এইটো হ'ব আচ্ছা এইবাৰ আমি কৰিম কি তেন্তে হয় নাই আমাক কৰিব লাগিব কি এইটোক টানি ইয়াত আনিব লাগিব নাই ইয়াত আনিলে আমাৰ ছবিটো কেনেকা হ'ব তেনেহ'লে তাৰ নেকি আমাৰ একদম ওপৰত আমাৰ কি হ'ব লাগিব স্কুৱেৰ এণ্ড থকা আমাৰ হেৰি হ'ব লাগিব এৰো হ'ব লাগিব চাওঁ আছে নাই এনেকা ওপৰত এইটো 4 নম্বৰ অপশ্যনটো তোমালোকে চাইছা গতিকে টেকনিকেলি তোমালোকে চিন্তা কৰিবা আৰু কামটো হ'ব খুবেই ইণ্টাৰেষ্টিং প্লাছ মেথডিকেল তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ কুৱেশ্যন আনসাৰটো দিবলৈ চেষ্টা কৰিবা নিশ্চিত গিফ্ট পাবা তোমালোকে ধন্যবাদ